চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালি মন তুলসীৰ ফুট গধূলি কেছটো কিবা আগবাঢ়িছেনে? বৰ্তমান সেই পাৰ্টিটোৱে এইটো কাৰণ দৰ্শাই আছে যে পাৰিজাত চলিহাৰ কোনো ইনকাম চ'ৰ্চ নাই। তেনেহ'লেচোন কেছটো আৰু বেছি দীঘলীয়া হৈ যাব। মা, লয়াৰজনক ইমানকৈ কল কৰি আছো, তেওঁ দেখোন ৰিচিভে কৰা নাই। Oh God! আমি ইমান দিনে বৰ ডাঙৰ এটা মূৰ্খামি কৰি আছিলোঁ। মানে মই কিছুদিনৰ পৰা লক্ষ্য কৰিছো তুমি কাৰোবাৰ লগত ফোনত কথা পাতি থকা যে, আৰু মাজে সময়ে বাহিৰলৈ গৈও কথা পাতি থাকা। সেইবোৰ একো নাই মা, আহা তুমি আহাচোন। মোৰ চকুৱে ভুল নেদেখে কিন্তু নে আকৌ অৰিন্দমে তোমাক ফোন কৰি ডিষ্টাৰ্ব দি আছে? মই যদি তোমাক ভাল নাপাওঁ বুলি কওঁ, যদি মই তোমালৈ বিয়াই নহওঁ তেতিয়া মা কি হ'ল? তাতে ৰৈ আছা যে, আহা আকৌ। তোমাৰ ওচৰলৈ যোৱা সাহস নাই মোৰ মা। কি হৈছে? আহা। বহা। মই যে কৈছিলো কথাখিনি চাগে এতিয়া বুজি পালা ন? মই জানিছিলো তুমি যে মোৰ কথা ৰাখিবা। ভালেই হ'ল দিয়া, দেৰিকৈ হ'লেও যে উপলব্ধি কৰিলা। মা, মই তোমাক আন এটা কথাহে ক'বলৈ আহিছোঁ। কি কথা কোৱাচোন? মই কৰণৰ লগতে বিয়া হ'ম। আমি দুয়ো কথা পাতি ফাইনেল কৰিলোঁ। কি? মা, তুমি কোৱা কথাখিনি মই বহুত ভাবিলোঁ, কিন্তু তোমাৰ কথা ৰাখি মই মোক তোমাৰ দৰে অকলশৰীয়া কৰি ৰাখিব নোৱাৰোঁ। মোক বেয়া নাপাবা মা, এইখিনি সময়ত মই আৰু কাৰো কথাই শুনিব নিবিচাৰোঁ। পৰি প্লিজ মন বেয়া নকৰিবা। মই জানো মায়ে তোমাৰ কথা শুনিব, আৰু আমিতো বেলেগ হোৱাৰ কথা ভবা নাই, আমিতো একেলগে ফেমিলি হৈ থকাৰ কথাহে ভাবি আছো। বাট বহুত বেছি ভাবি নাথাকিবা। মই কোৱা কথাকেইটাও ভুল হোৱা নাই। তুমি ইমান কনফাৰ্ম কেনেকৈ? मैंने काफी छोटी उम्र में वो सब हासिल कर लिया जिसके में लायक ही नहीं था, फिर भी कोशिश अभी भी जारी है एंड आई एम कॉन्फिडेंट। ঠিক আছে, এতিয়া ময়ো কাৰো কথা শুনি বা ছ'চাইটিৰ কথা ভাবি ৰৈ নাথাকোঁ। তোমাক লগ পোৱাৰ পাছৰ পৰাই মই এটা নতুন আশা দেখিছোঁ, আৰু সেই আশাবোৰ মই ষ্টেপ বাই ষ্টেপ বাস্তৱত পৰিণত কৰিম। গ্ৰেট, তোমাৰ বিলিভ দেখি মোৰ ভাল লাগিছে। বিলিভ কৰিছোঁ শেষবাৰৰ বাবে
যাতে তুমি মোৰ হৈ থাকিবা, কেৱল মোৰ। যদি এইবাৰ তুমিও মোক অকলে এৰি থৈ যোৱা, তেনেহ'লে মই মোক শেষ কৰি দিবলৈ ভয় নকৰিম। लेकिन सुसाइड मत करना। अगर मैं कभी भी छोड़ के जाऊं, पागल बन जाना, लेकिन सुसाइड मत करना। এনি টাইম ধেমালি নকৰিবাচোন। এগৰাকী মেৰিড লেডি হৈও মই সেই আগৰ ছোৱালীজনীৰ নিচিনাই ফিল কৰোঁ, কিয় নাজানো। বাট এনেকে থাকিবা সদায়। ठीक है से मैं अभी जा रहा हूँ टिकट कंफर्म करने के लिए। इंतजार करना मेरा, छोड़ के जाने वालों में से नहीं हूं मैं। टेक केयर। এইবোৰ কি শুনিছোঁ প্ৰিয়াংশু? পৰি বোলে আকৌ বিয়াত বহিবলৈ ওলাইছে। মই সেইবোৰ একো নাজানো, মোক সুধি নাথাকিবা। তুমি যদি ককায়েকটো হৈয়ে এনেকৈ কোৱা, কেনেকৈ হ'ব? কি কৰিব লাগে মই? হা, কি কৰিলে ভাল হ'ব? মই গৈ তাত সিহঁতক বিয়াখন পাতি দিম নে সিহঁতৰ ৰিলেশ্যনৰ মাজত হেঙাৰ হৈ থিয় দিম? কি কৰিব লাগে তুমিয়ে কোৱা। একো কৰিব নালাগে তুমি। মানে তাইৰ কথা ভবাটোৱে তুমি বাদ দি দিয়া। এয়া ইম্পচিবল পলি। পচিবল কৰি তোলা প্ৰিয়াংশু, কাৰণ তাই যিখন ঘৰলৈ বিয়া হৈ গৈছিল সেইখন ঘৰৰ মানুহখিনি ইমানো বেয়া নাছিল যে তাই এনেকৈ কাজিয়া কৰি গুচি আহিব লগা হ'ল। সেইবোৰ পুৰণি কথা, সেইবোৰ কথা এতিয়া কোনো মূল্য নাই। তথাপিও এবাৰ গাত চেকা লাগিলে সহজে মোচা নাযায়। এইবাৰ যি অলপ সন্মান আছিলে সেইখিনিও তাই নাইকিয়া কৰি পেলাব যেনেই পাইছোঁ। নোৱাৰো তোমাৰ দৰে চলিবলৈ। তুমি ভবাৰ দৰে সকলো নাৰী সাহসী নহয় মা। অকলে অকলে থাকি জীৱনৰ জোখ মাকবোৰ মাপিব নোৱাৰো। বৰ্তমান সময়ত মোক এটা ছাপোৰ্টৰ প্ৰয়োজন মা, আৰু সেই ছাপোৰ্ট মই একমাত্ৰ কাৰণৰ পৰা পাইছোঁ। মা, সি সঁচাকৈ ভাল ল'ৰা। মই তাৰ লগত সকলো কথাবোৰ ভালদৰে ক্লিয়াৰ কৰি দিছোঁ। মই জানো সি মোক এৰি কেতিয়াও আনক আঁকোৱালি নলয়। সি মোক প্ৰমিছ কৰিছে। পৰি, সি আমাৰ বাবে অচিনাকি ল'ৰা। চিনাকি মানুহবোৰে মোৰ লগত কি কৰিলে সেয়াটো তুমি নিজ চকুৰে দেখি আহিছা। অচিনাকি মানুহ এজনকে শেষবাৰৰ বাবে ভৰসা কৰোঁ দিয়া। তাৰমানে তুমি সেই ল'ৰাজনৰ লগতে বিয়া হ'বা? অঁ মা। মই এটা কথা কওঁ, কোৱা। তুমি যদি তাৰ লগত বিয়া হোৱাই, তাৰ আগতে তুমি কাম এটা কৰিব লাগিব। কি মা? ময়ো কাজিয়া কৰিবলৈ বিচাৰি থকা নাই, কিন্তু কিছুমান কথা নোকোৱাকৈ থাকিব নোৱাৰোঁ। তুমি যাব নালাগে। এইটো ৰিলেশ্যন ষ্টাৰ্ট হোৱাৰ আগত যিজনী ছোৱালীয়ে ককায়েকৰ পৰা এটা ছাজেশ্যন নিবিচাৰিলে, সেইজনী ছোৱালীক লগ কৰিবলৈ যোৱাটো কোনো প্ৰয়োজন নাই। আৰু মায়ে কি ক'লে? আমাৰ ৰিলেশ্যনৰ সময়ততো বহুত এটিটিউড দেখাইছিলে। তল সদা শেৱালি মন তুলসীৰ ফুট গধূলি। তল সদা শেৱালি মন তুলসীৰ ফুট গধূলি। মই এটা কথা কওঁ, কোৱা। তুমি যদি তাৰ লগত বিয়া হোৱাই, তাৰ আগতে তুমি কাম এটা কৰিব লাগিব। কি মা? সিহঁতৰ ফেমিলিৰ লগত মোক চিনাকি কৰাই দিব লাগিব। দৰকাৰ হ'লে এইবাৰ মই তোমাৰ লগত বাহিৰলৈ যাবলৈ ৰেডি আছোঁ। আচলতে মা, কি হ'ল? তাৰ ফেমিলি বুলিবলৈ অকল সিয়ে। তাৰো বিয়া হৈছিলে, ডিভ'ৰ্চ হৈছে। নাই, তেনেহ'লে তুমি তেনেকে মা,
এবাৰলৈ মান্তি হোৱা। আগতেতো চব তোমাৰ মতে মই কৰি আহিছোঁ। এবাৰ এটলিষ্ট মোৰ কথাটোতো মানা। পৰি চকুৰ সন্মুখতে ধুনীয়াকৈ থাকিবা বুলি ভবাৰ পাছতো তুমিতো জীৱনটো সুখেৰে পাৰ কৰিব নোৱাৰিলা। আৰু এতিয়া মই কোন সতে তোমাক সেই ল'ৰাজনৰ ভৰসাত অনুমতি দিওঁ কোৱাচোন? কিন্তু মা, জীৱনটো তোমাৰ, তুমি তোমাৰ দৰেই ভাবিবা দিয়াচোন। তথাপি তোমাৰ এই জীৱনটোৰ লগত মোৰো কিছু আশা জড়িত হৈ আছে। গতিকে আকৌ এবাৰ ভাবি চাবাচোন। তোমাৰ বাবে যদি মই কিবা ভুল কৰিছিলোঁ সেয়া শুধৰাবলৈ মোক অকণমান সময় দিয়া পৰি। তোমাক মই হেৰুৱাই দিব নোৱাৰোঁ। মাক হিচাপে মই তোমালোকক একোৱেই দিব নোৱাৰিলোঁ। আজি আৰু মই তোমাক জোৰ নকৰোঁ ইয়াত থাকিবলৈ। যোৱা, লণ্ডনতে থাকিবা। কিমাননো দূৰ? মই আহি আছোঁ ৰ'বা। ক'ত যোৱা তুমি? পৰিছোঁ পৰা আহোঁগৈ। তাই হেনো আজি যাবগৈ। মই তোমাক কি কৈছিলোঁ তুমি পাহৰিলা নেকি? এই চিটুৱেশ্যনটো কাজিয়া কৰা নহয় পলি, তুমি বুজিবলৈ চেষ্টা কৰা। ময়ো কাজিয়া কৰিবলৈ বিচাৰি থকা নাই, কিন্তু কিছুমান কথা নোকোৱাকৈ থাকিব নোৱাৰোঁ। তুমি যাব নালাগে। এইটো ৰিলেশ্যন ষ্টাৰ্ট হোৱাৰ আগত যিজনী ছোৱালীয়ে ককায়েকৰ পৰা এটা ছাজেশ্যন নিবিচাৰিলে সেইজনী ছোৱালীক লগ কৰিবলৈ যোৱাটো কোনো প্ৰয়োজন নাই। আৰু মায়ে কি ক'লে? আমাৰ ৰিলেশ্যনৰ সময়ততো বহুত এটিটিউড দেখাইছিলে। এতিয়া দেখোন পাঞ্জাৱৰ পৰা অহা দুদিনীয়া ল'ৰা এটাই নিজৰ জীয়েকক প্ৰেমত ফচাই বাহিৰলৈ উৰা মাৰিব। অ' পাহৰিছিলোঁ, সিটো ল'ৰা নহয়, পুৰুষহে। তাতকৈ দেখোন আমাৰ সংসাৰখনেই বহুত ভাল। আমি ধুনীয়াকৈ থাকিব পাৰিম দিয়া। পৰীৰ জীৱনটোহে কিবা হ'লগৈ। সকলো দেখোন ঠিকেই আছে। খেলি মেলি সমস্যা এইবোৰ নাহিলেইচোন ইমান বছৰে। অকলেইতো থাকিলোঁ, অকলেইতো আছোঁ। কিবা হ'ল জানো? তাৰ কিবা মোৰ লগত হিচাপ বাকী থাকি গ'ল নেকি? নাই কিবা পুৰণি বস্তু এৰি থৈ গৈছে? মই জনাততো তেনেকুৱা একোৱেই নাই। আচলতে তেখেতে মোক আপোনাৰ কেয়াৰ ল'বলৈহে। কেয়াৰ? সি মোৰ কেয়াৰৰ কথা চিন্তা কৰিছে? যোৱা তুমি সিহঁতৰে কেয়াৰ লোৱাগৈ। তুমিনো মোৰ কি কেয়াৰ ল'বা? আৰু তাক কৈ দিবা অনুচলিহা ইমান দুৰ্বল হৈ পৰা নাই যে কাৰোবাৰ ওপৰত আশা ভৰসা কৰি নিজৰ শক্তিৰ অৱহেলা কৰিব। তল সদা শেৱালি মন তুলসীৰ ফুট গধূলি। তল সদা শেৱালি মন তুলসীৰ ফুট গধূলি।
পুত্ৰ বোৱাৰী জী জোঁৱাই কাৰোৱেচোন দৰকাৰী নহ'ল। সেই সময়ছোৱাত মিছাতে সুখৰ আশা কৰিছিলোঁ নিজৰ মানুহৰ পৰা। সুখবোৰ যে নিজৰ মাজতেই বিচাৰি পাব পাৰি, অকলে নথকা হ'লে ইমান দিনে বুজিবই নোৱাৰিলোঁ হয়। হয়তো এয়া নিয়তিৰে ইচ্ছা, যাক বুজিব নোৱাৰি। আমি অনিচ্ছাৰে বহুতো কাম কৰি গৈ থাকোঁ। যদি এবাৰ থিৰাং কৰি লওঁ যে যিটো কৰিছোঁ নিজৰ বাবেই কৰি আছোঁ, তেতিয়া আৰু জীৱনটো জটিল হৈ নাথাকে। লাহে লাহে নিজকে মায়াময় এই বান্ধনৰ পৰা মুকলি কৰি গৈ থাকিব পৰা যায়। কাক বিচাৰিছা? আপুনিয়ে মিছেছ অনু চলিহা নহয় জানো? অঁ। মোক প্ৰিয়াংশু ছাৰে পঠিয়াইছে। অঁ, ইছুৱে পঠিয়াইছে? হয়। তাৰ কিবা মোৰ লগত হিচাপ বাকী থাকি গ'ল নেকি? নে কিবা পুৰণি বস্তু এৰি থৈ গৈছে? মই জনাততো তেনেকুৱা একোৱেই নাই। আচলতে তেখেতে মোক আপোনাৰ কেয়াৰ ল'বলৈহে। কেয়াৰ? সি মোৰ কেয়াৰৰ কথা চিন্তা কৰিছে? যোৱা তুমি, সিহঁতৰে কেয়াৰ লোৱাগৈ। তুমিনো মোৰ কি কেয়াৰ ল'বা? আৰু তাক কৈ দিবা, অনু চলিহা ইমান দুৰ্বল হৈ পৰা নাই যে কাৰোবাৰ ওপৰত আশা ভৰসা কৰি নিজৰ শক্তিৰ অৱহেলা কৰিব। যোৱা। জোনাকীত ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত। সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে